যেতিয়া অসমত বিজেপি চৰকাৰ নাছিলে, লখিমপুৰত যেতিয়া বিজেপিৰ প্ৰভাৱ নাছিলে, নাওবৈচাত যেতিয়া বিজেপিৰ প্ৰভাৱ নাছিলে, তেতিয়া এই গেছেকত বিজেপি আছিলে। 2002 চনত কাঞ্চনমতী দলে বাইদেউ আপোনালোকে ৱাৰ্ড সদস্য হিচাপে এই ৱাৰ্ডৰ পৰা জিকাই পঠাইছিলে। মনত আছেনে নাই আপোনালোক? আছেনে নাই? গতিকে মই আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া এটা শ্লোগান দিম। সেই শ্লোগানটো মই আগত কৈ যাম, আপোনালোকে মোৰ পিছত কৈ যাব। মই ক'ম সকলোকে দৰকাৰ, আপোনালোকে ক'ব বিজেপি চৰকাৰ। মই ক'ম গাঁৱে গাঁৱে দৰকাৰ, আপোনালোকে ক'ব বিজেপি চৰকাৰ। ক'বনে? সকলোকে দৰকাৰ, ঢিলা হৈছোঁ, বঢ়িয়া আমন লগা নাই জানো? গাঁৱে গাঁৱে দৰকাৰ, ডেকা গাভৰুক দৰকাৰ, বিজেপি চৰকাৰ, সকলো ৰাইজৰ দৰকাৰ, বিজেপি চৰকাৰ, গাঁৱে গাঁৱে দৰকাৰ। নৰেন্দ্ৰ মোদী জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, অমিত শ্বাহ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, জেপি নাড্ডা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, শ্যামল শৰ্মা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, পৱন বৰুৱা জিন্দাবাদ, বিজেপি জিন্দাবাদ। ভোট দিব কওক, বিজেপি ভোট দিব কওক, পৰম্পল চিনত, ভোট দিব কওক। পৰম্পল চিনত। মানে নিৰ্বাচন সমাগত, গতিকে আমি শ্লোগান দিবৰ কাৰণে এতিয়াৰ পৰা ৰিহাৰ্চেল কৰিব লাগিব, সাজু হ'ব লাগিব, হয়নে নহয়? গতিকে ৰাইজ, বিজেপি চৰকাৰখন কিয় লাগে আমি নিজক নিজে যদি এবাৰ সোধোঁ, অনুভৱ যদি কৰোঁ, তেতিয়াহ'লে আমি নিজেই জানিব পাৰিম, বুজিব পাৰিম। বিজেপিক এইটো কাৰণে ভোট দিব লাগে, আমাৰ আহি থকা যিকেইটা দিন আছে, যিকেইটা বছৰ আছে, বা আমাৰ উঠি অহা প্ৰজন্ম আছে, তেওঁলোকৰ কাৰণে আমি বিজেপিক ভোট দিব লাগে। বিজেপি থাকিলে আমাৰ প্ৰতিটো সমস্যাৰ সমাধান হ'ব। আমি ভবাৰ দৰে, বিচৰাৰ দৰে আমাৰ পৰিয়ালটোক, আমাৰ সমাজখনক, আমাৰ গাঁওখনক আমি উন্নতিৰ দিশত আগবঢ়াই নিবৰ বাবে সক্ষম হওঁ। আপোনালোকে বুটমাহ খাই থাকক, কথা শুনি থাকক, কিন্তু কথা নাপাতিব। এতিয়া আপোনালোকে জানে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ যোৱাকালিৰ পৰা জিঅ'তে কৈছে নাই বা? খুব সোনকালে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ যিসকলে নাই পোৱা সেইসকলে পাবৰ বাবে সক্ষম হ'ব। এতিয়া প্ৰায় মহিলাই অৰুণোদয় অৰুণোদয় অৰুণোদয়, হয়নে নহয়? মানে খাওঁতেও অৰুণোদয়, শুওঁতেও অৰুণোদয়, হয়নে নহয়? ঘৰত যিকোনো কামত ব্যস্ত থাকিলে অৰুণোদয়, মানে আমাক অৰুণোদয় লাগিবই, হয়নে নহয়? অৰুণোদয় লাগিব নে নালাগে আপোনালোকক? গতিকে আইসকল, আমাৰ যিসকল যোগ্য হিতাধিকাৰী, অসম চৰকাৰৰ যিখিনি সাংবিধানিক নীতি নিৰ্দেশনা, সেই নীতি নিৰ্দেশনা অনুযায়ী প্ৰত্যেকগৰাকী মহিলাই অৰুণোদয় পাবৰ বাবে সক্ষম হ'ব। কিন্তু এটা কথা, হয়তো আমাৰ যিটো যাৱতীয় নথিপত্ৰ ফিল-আপ কৰাৰ সময়ত, হয়তো জিঅ' টেকিং কৰাৰ সময়ত কাৰোবাৰ নাম হয়তো আগো হ'ব পাৰে, কাৰোবাৰ নাম পিছো হ'ব পাৰে। গতিকে আপোনালোক প্ৰত্যেকে অৰুণোদয় পাবৰ বাবে সক্ষম হ'ব। হয়তো কাৰোবাৰ নাম ভুল ভকতত থাকি গ'লেও পিছৰ পৰ্যায়ত পাবৰ বাবে সক্ষম হ'ব। তাৰোপৰি লাখপতি বাইদেউ শুনিছিলে নাই আপোনালোকে? লাখপতি বাইদেউ, লাখপতি বাইদেউ কাক বনাম বুলি কৈছিলে? যিসকল মহিলা আত্মসহায়ক গোট আছে, সেই গোটত যিসমূহ মহিলা আছে, সেই মহিলাসকলক সবল কৰিবৰ কাৰণে, শক্তিশালী কৰিবৰ কাৰণে, সফল কৰিবৰ কাৰণে এই আঁচনিখন লোৱা হৈছে। নাম দিয়া হৈছে উদ্যমিতা আঁচনি, হয়নে নহয়? এই আঁচনিখনৰ ধন খুব সোনকালে আপোনালোকে পাবৰ বাবে সক্ষম হ'ব। তাৰ উপৰিও এইবাৰ অসম চৰকাৰৰ বাজেটত
ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে 25 টকাৰ দামত দালি পাব বাবে গৈ আছে। দালি খায়নে নাখায় আপোনালোকে? হে চবে খায়। তো যেতিয়া বাৰিষা আহে মানে শাক পাচলি নাইকিয়া হয় তেতিয়া দোকানলৈ দালি কিনিবলৈ যাবলগীয়া হয়, হয়নে নহয়? গতিকে দালি এতিয়া আমি কিমান দামত খাইছোঁ? 70 পৰা 80 টকা দৰত আমি দালি খাইছোঁ। খাইছিলোঁ নাই কোৱা? এতিয়া খাইছে নাই দালি? খাইছে ন? ঠিক দালি আপোনালোকে 25 টকাত পাবলৈ গৈ আছে। তাৰ উপৰিও চাহ খাই, চবেই চাহ খায়, হয়নে নহয়? চাহ খায় নে নাখায়? না আমাৰ মিচিং মানুহে চাহ কম খায় নেকি বাৰু? ইটো লাগে নি বেছি? মানে আলহী অতিথি আহিলে ঘৰত কেতিয়াবা নেখালোঁ, চাহটো আমাক লাগেই, লাগে নে নালাগে?